মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট ডিব্ৰুগড়কে আদি কৰি কেইবাটাও প্ৰান্তত আজি উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ভাষণ প্ৰসংগত আৰু সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্য প্ৰসংগত কি ক'লে আমি শুনাব বিচাৰিছোঁ। খোৱা পানী যোগান ধৰিবলৈ 130 কোটি টকা ব্যয়েৰে আজি এটা নতুন প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰা হৈছে। ধনশিৰি নদীৰ পানীৰে গোলাঘাটৰ ৰাইজক আমি বিশুদ্ধ খোৱা পানী 24 ঘণ্টাই দিবলৈ প্ৰচেষ্টা কৰিছোঁ। মই এই আঁচনিটোৰ বাবেও মন্ত্ৰী জয়ন্ত মল্লক আৰু অজন্তা নেওগ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱিত অসম ভ্ৰমণ আছে। আমি চাইছোঁ যে ক'ত ক'ত প্ৰধানমন্ত্ৰীক আনিব পাৰি। নুমলীগড়ো এটা আমাৰ প্ৰাৰম্ভিক তালিকাত আছে। মই আজি পিছবেলা নুমলীগড়ত কিছু সময় কটাই কিমান দূৰ সম্ভৱ হ'ব তাৰ বিষয়ে আমি সকলোৱে পৰ্যালোচনা কৰিম। নুমলীগড়ত এটা বায়' ৰিফাইনেৰী আমি নিৰ্মাণ কৰিছিলোঁ, য'ত নেকি বাঁহৰ পৰা ইথানেল নিৰ্মাণ কৰা হ'ব আৰু ভাৰতৰ ভিতৰতে বায়' ৰিফাইনেৰী এইটোৱে প্ৰথম। অহা 8 ছেপ্টেম্বৰত নুমলীগড়ৰ 2G ইথানল অৰ্থাৎ বাঁহৰ পৰা ইথানেল বনাব বাবে প্ৰস্তুত কৰি উঠা উদ্যোগ বা কাৰখানা বা আমাৰ অনুষ্ঠানটি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ সম্ভাৱনা আছে। প্ৰায় 4,000 কোটি টকা ব্যয় কৰি নিৰ্মাণ হোৱা এনেধৰণৰ বায়' ৰিফাইনেৰী দেশৰ ভিতৰতে প্ৰথম। এই প্ৰয়োগটো যদি আমি সফল কৰিব পাৰোঁ, তেতিয়াহ'লে অনাগত দিনত অসমত আৰু কেইবাটাও বাঁহৰ পৰা ইথানেল নিৰ্মাণ কৰি উলিয়াব পৰা আমি উদ্যোগ স্থাপন কৰিব পাৰিম। সেইবাবে নুমলীগড়ৰ এই যিটো প্ৰয়াস, ই সফল হোৱাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও নুমলীগড়ে এডভান্টেজ আছাম 3.0ৰ সময়ত অসমৰ বিভিন্ন স্থানত আৰু কেইবাটাও নতুন উদ্যোগ স্থাপনৰ বাবে ইচ্ছা কৰিছিলে। ইয়াৰ ভিতৰত নামৰূপত এটা বিশেষ উদ্যোগ 650 কোটি টকা দি নিৰ্মাণ কৰি তোলা হ'ব। নুমলীগড়ৰ এক্সপানশ্যন প্লেনতো আৰু নতুন নতুন তেখেতসকলে প্ৰডাক্ট উৎপাদনৰ বাবে ব্যৱস্থা কৰিছে। মই নুমলীগড়ৰ পৰিচালন সঞ্চালক ডাঙৰীয়াৰ পৰা গোটেই কথাখিনিৰ বুজ ল'লোঁ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ যাতে আমি সফল কৰি তুলিব পাৰোঁ তাৰ বিষয়েও সতীৰ্থ মন্ত্ৰী, বিধায়ক, সাংসদ সকলোৰে লগত আলোচনা কৰিম। সাধাৰণতে প্ৰধানমন্ত্ৰী আহিলে বহু সময়ত দেখিব পোৱা যায় নতুন নতুন কিছুমান চিন্তাধাৰা থাকে, নতুন কিছুমান ইয়াতে আমি আমাৰ কথাটো আছিল যে ইয়াত ঘোষণাৰ পৰিৱৰ্তে ফিতা কাটা। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াতে ফিতা কাটিব আহিব আৰু ঠিক তেনেদৰে তেখেতে গুৱাহাটীত ৰিং ৰোডৰ আধাৰশিলা কৰিব। তাৰ পিছৰবাৰ আহিলে নামৰূপত সাৰ কাৰখানা আধাৰশিলা কৰিব। গতিকে প্ৰত্যেকটো ভিজিটৰে একোটা বাৰ্তা থাকিব। 8 ছেপ্টেম্বৰত অসমলৈ অহাৰ মূল উদ্দেশ্য হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। নুমলীগড়ৰ পৰা গৈয়ে তেখেতে গুৱাহাটীত জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত যোগদান কৰিব। এলিভেটেড কৰিডৰ ভাৰত চৰকাৰৰ PIB বুলি কয়, এতিয়া PIB লৈকে গৈছে, এটা এটাকৈ পৰ্যায় আগবাঢ়ি গৈ আছে। ফ'ৰলেনো হ'ব, কিন্তু অকণমান যিটো ৰাইজৰ মাজত কনফিউজন আছে সেইটো আঁতৰ হৈ লওক। কিহৰ শ্ৰমিকৰ লগততো কথা নপতাকৈ একো কাম নহয়। কোনোবাই যদি কিবা প্ৰতিবাদো কৰিছে মই আলোচনা কৰি ল'ম আৰু ইনফেক্ট মই লগো পালোঁ। এতিয়া এটা কথা আমি অলপ শুনিব পাৰিছিলোঁ যে বায়' ৰিফাইনেৰীটো আগতে সম্পূৰ্ণ আৰম্ভ কৰিব লাগিছিলে, যিহেতু অলপ